আজি ৰাতিপুৱা 7:30 বজাত মই গম পালো যে এজনে ফোন কৰি মোক ক'লে এনেকৈ বাজাৰ ইণ্ডিয়া ঠিক অপজিট ছাইডত এটা মৃতদেহ পৰি আছে, অলপ পুলিচক খবৰ দিব লাগে। মই লগে লগে মই উপস্থিত ফোন কৰিলোঁ, তেখেতে আহিলে। আহি কিনে মই আহিলোঁ। মই অহাৰ পাছত দেখা পালোঁ যে এটা 30-35 বছৰৰ মহিলা এগৰাকী পৰি আছে। হয়তো যুৱতীও হ'ব পাৰে, বিয়া নোহোৱাও হ'ব পাৰে, সেইটো নাজানো। আৰু মুখেৰে ফেন ওলাই আছে। কোনোবাই হয়তো মাৰি কিনে ইয়াত পেলাই থৈ গৈছে নেকি। আৰু আচৰিত কথাটো হৈছে কি, ৰাসৰ ইমান হুলস্থুলীয়া পৰিৱেশৰ মাজত এনেকুৱা যে ঘটনা সংঘটিত হ'ব এইটো কল্পনা কৰিব নোৱাৰি। আৰু জনসমাগম শেষ হোৱাৰ পিছতে ঘটনাটো সংঘটিত হৈছে। নিশ্চয় CC কেমেৰা ওচৰতে আছে, চালে হয়তো বস্তুটো ওলাই পৰিব। কোন সময়ত হৈছে ঘটনাটো, কোনে সংঘটিত কৰিলে, কোনে পেলাই থৈ গ'লে, এইটো বস্তু CC কেমেৰাত চালে নিশ্চয় ওলাই পৰিব। পুলিচে তদন্ত কৰি আছে, নিশ্চয় ওলাব। কাপোৰ কানি পিন্ধন উৰণত অলপ অসংযত অৱস্থাতে থকা দেখা যায়। কাৰণ একদম হেৰি নহয়, কিন্তু মানে অসংযত অৱস্থাত আছে। অচিনাক্ত, চিনি নাপাওঁ।